সাম্প্ৰদায়িক বিজেপি, ফেচিবাদী বিজেপি, গোটেই দেশখন বিক্ৰী কৰি দিয়া বিজেপি আৰু আমাৰ দেশৰ বস্তুৰ সামগ্ৰীৰ মূল্য বৃদ্ধিৰে দেশৰ জনতাক থাকিব নোৱাৰা কৰি দিয়া বিজেপি, দেশক ভাগ ভাগ কৰি দিয়া বিজেপি, বাকৰুদ্ধ কৰি পেলোৱা, আমাক কথা ক'বলৈ নিদিয়া, বাক স্বাধীনতা নাইকিয়া কৰি পেলোৱা বিজেপি, অগণতান্ত্ৰিক ফেচিষ্ট বিজেপি আমি যদি সঁচাকৈ পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। কিন্তু মই নাজানো এতিয়াও কংগ্ৰেছ দলে উপ নিৰ্বাচনৰ নিচিনাকৈ আকৌ পঞ্চায়ত নিৰ্বাচনটোত অকলে খেলিবলৈ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত মই ভাবোঁ যে ছুইচাইডিয়েল হ'ব, এইটো আত্মদাহৰ সিদ্ধান্তৰ বাহিৰে আন একো সিদ্ধান্ত নহ'ব। যিবিলাকে বিজেপিক পৰাভূত কৰিব নোখোজে তেওঁলোকক কোৱা নাই মই, যিবিলাকে বিজেপিক জিকাবৰ কাৰণে সুযোগ আনি দিব খোজে মই তেওঁলোকক কোৱা নাই, যিবিলাকে সঁচাকৈ বিজেপিক পৰাভূত কৰিব খোজে সকলো ৰাজনৈতিক দলক মই আহ্বান জনাইছোঁ যে পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে খেলিব লাগে। আমি বিচাৰোঁ যে পঞ্চায়ত ইলেকশ্যনটো আমাৰ বিৰোধী অংশমঞ্চৰ সকলো দলে একেলগে খেলিব লাগে। আজি আমি কংগ্ৰেছক কোৱা শুনিছোঁ যে তেওঁলোকে অকলে খেলিব, সেই একেটা ভুলেই উপ নিৰ্বাচনত কৰিছিলে। সকলোৱে এটা কথা জনা দৰকাৰ যে উপ নিৰ্বাচন, পঞ্চায়ত ইলেকশ্যন, মিউনিচিপালিটি ইলেকশ্যন, এই ইলেকশ্যনবিলাকক আচলতে সাধাৰণতে শাসক দলবিলাক জড়িত। শাসক দলবিলাকৰ কাৰণে সুবিধা বেছি থাকে, সেইকাৰণে বিৰোধী পক্ষবিলাকে সদায়ে এনেকুৱা ইলেকশ্যনবিলাকত সকলোৱে ঐক্যবদ্ধ হৈ যুঁজিব লাগে। আমি উপ নিৰ্বাচনতো কংগ্ৰেছক কৈছিলোঁ আহক আমি সকলোৱে একেলগতে যুঁজো, একেলগে যুঁজিলে আমি অন্ততঃ 5খন আসনৰ ভিতৰত 4খন আসন দখল কৰিব পাৰিম। কংগ্ৰেছে ভাবিলে নহয় তেওঁলোকে অকলে 5খন আসন দখল কৰিব পাৰিব, গতিকে বেলেগক আৰু সাংগঠনিক প্ৰসাৰতা কৰিবলৈ তেওঁলোকে দিব নোখোজিলে। অকলে খেলিলৈ দেখা গ'ল যে 5-0 আমি হাৰি গ'লো 4টা আটাইকেইটাতে। তো এইবাৰ যদি আমি পঞ্চায়ত ইলেকশ্যনতো 16টা ৰাজনৈতিক দল আছো, ইয়াৰে যদি 7টাও এটা অঞ্চলত যদি সক্ৰিয় বুলি ভাবো, সেই 7টা দলে যদি কেণ্ডিডেট দি দিওঁ তেতিয়াহ'লে বিজেপিৰ কাৰণে সুবিধা হৈ যাব। সেইকাৰণে আমি কৈ আছো, কংগ্ৰেছ দলক কৈছো, অন্যান্য ৰাজনৈতিক দলবিলাকক কৈছো যে আহক পঞ্চায়ত নিৰ্বাচনটো আমি ঐক্যবদ্ধভাৱে খেলো। পঞ্চায়ত নিৰ্বাচনটো একেলগতে যদি খেলো, ৰিজাল্ট যিয়ে নহওক লাগিলে তলৰ পৰ্যায়লৈকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ সকলো দলৰ সদস্যবিলাকৰ মাজত ইউনিটিটো গাঢ় হৈ যাব, একতাটো আমাৰ গাঢ় হৈ যাব, আমি শক্তিশালীভাৱে ইউনাইটেড হ'ব পাৰিম। সেইকাৰণে 2026 চনত যিহেতু সাম্প্ৰদায়িক বিজেপি, ফেচিবাদী বিজেপি, গোটেই দেশখন বিক্ৰী কৰি দিয়া বিজেপি আৰু আমাৰ দেশৰ বস্তুৰ সামগ্ৰীৰ মূল্য বৃদ্ধিৰে দেশৰ জনতাক থাকিব নোৱাৰা কৰি দিয়া বিজেপি, দেশক ভাগ ভাগ কৰি দিয়া বিজেপি, বাকৰুদ্ধ কৰি পেলোৱা, আমাক কথা ক'বলৈ নিদিয়া, বাক স্বাধীনতা নাইকিয়া কৰি পেলোৱা বিজেপি, অগণতান্ত্ৰিক ফেচিষ্ট বিজেপি আমি যদি সঁচাকৈ পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। কিন্তু মই নাজানো এতিয়াও কংগ্ৰেছ দলে উপ নিৰ্বাচনৰ নিচিনাকৈ আকৌ পঞ্চায়ত নিৰ্বাচনটোত অকলে খেলিবলৈ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত মই ভাবোঁ যে ছুইচাইডিয়েল হ'ব, এইটো আত্মদাহৰ সিদ্ধান্তৰ বাহিৰে আন একো সিদ্ধান্ত নহ'ব। মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনটোত আমি আটাইবিলাক দলে একেলগে খেলিব লাগে, কোনে কিমান আসন পালে সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু আমাৰ মাজত যিটো একতা 2026 চনত বিজেপিক খেলিবৰ কাৰণে আমাৰ মাজত যিটো দৃঢ় একতা লাগে, সেই একতাটো কিন্তু পঞ্চায়ত নিৰ্বাচনত এতিয়া আমি স্থাপন কৰিব পাৰোঁ। সেইকাৰণে মই আকৌ এবাৰ এপিল জনাইছোঁ, বিনম্ৰভাৱে আহ্বান জনাইছোঁ কংগ্ৰেছসহ সকলো বিৰোধী ৰাজনৈতিক দলক যিয়ে আচলতে বিজেপিক পৰাভূত কৰিব খোজে, যিবিলাকে বিজেপিক পৰাভূত কৰিব নোখোজে তেওঁলোকক কোৱা নাই মই, যিবিলাকে বিজেপিক জিকাবৰ কাৰণে সুযোগ আনি দিব খোজে মই তেওঁলোকক কোৱা নাই, যিবিলাকে সঁচাকৈ বিজেপিক পৰাভূত কৰিব খোজে সকলো ৰাজনৈতিক দলক মই আহ্বান জনাইছোঁ যে পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে খেলিব লাগে আৰু 2026 নিৰ্বাচনৰ কাৰণে আধাৰ ৰূপে একতাৰ ঐক্যমঞ্চৰ আধাৰ ৰূপে পঞ্চায়ত নিৰ্বাচনটোক আমি ব্যৱহাৰ কৰিব লাগে।